আৰু এতিয়া ভনিতা বাইদেউৰ লগত একেলগে বহি লৈছোঁ আৰু ভনিতা বাইদেউৰ পৰা কিছু কথা জানিম। বাইদেউ, আপোনাৰ এই ব্যতিক্ৰমী পৰিকল্পনাটো মানে ছোৱালী নাগাৰা বাদক লৈ এটা নাগাৰা দল গঠন কৰাৰ এই সুকীয়া পৰিকল্পনাটো কেনেকৈ আহিল? হে ফ্ৰেণ্ডছ, নমস্কাৰ। আমাৰ অসমীয়া সংস্কৃতিৰ এটা অবিচ্ছেদ্য অংগ হ'ল নাগাৰা নাম, আৰু আজি নাগাৰা নামৰ এগৰাকী খুবেই জনপ্ৰিয় পাঠক ভনিতা বৈশ্যৰ আমি সাক্ষাৎকাৰ ল'বলৈ গৈ আছোঁ। আৰু ভনিতা বৈশ্যৰ নাগাৰা দলক এটা বিশেষ মাত্ৰা প্ৰদান কৰা যিটো নাগাৰা বাদক আছে, তেওঁৰ নাগাৰা বাদনটোৱেই এটা বহুত ডাঙৰ এটা স্তৰৰ, আৰু তেওঁৰ নাগাৰা বাদন চালে আপোনালোকে সঁচাকৈ বিস্ময় মানিব। আজি বলক আপোনালোকক তেওঁলোকৰ নাগাৰা দলৰ সৈতে পৰিচিত কৰাম। আৰু এতিয়া আজি মোৰ লগত সীমান্ত আছে। হাই, আমি দুজনে গৈ আছোঁ নলবাৰীলৈ, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাই। আমি আজি হাজো নলবাৰী ৰোড হৈ যোৱা নাই, এইটো কমলপুৰ হৈ এনেকৈ আহিছোঁ, আৰু এই ৰাস্তাটোত বহুত স্পীড ব্ৰেকাৰ আছে। আৰু ফ্ৰেণ্ডছ, এতিয়া আমি নলবাৰী আহি পালোঁ। নলবাৰীৰ এইটো সত্ৰ, আৰু ইয়াতে বজাৰ হৈ আছে আজি সাপ্তাহিক নে কি বজাৰ সেইটো নাজানো। আৰু এইফালে এটা চাওক দামোদৰ দেৱৰ এফালে এটা মন্দিৰ আছে, ধুনীয়া মন্দিৰ, আৰু আজি ইয়াতে বজাৰ হৈ আছে। আজি প্ৰথম এইফালে আহিছোঁ, এইফালে আগতে আহি পোৱা নাছিল। আৰু এতিয়া আমি নলবাৰীৰ এই সত্ৰ বজাৰত বগৰী কিনি আছোঁ, এই মিঠা বগৰী। আৰু দাদা ঘৰৰে নে? ঘৰৰ আপোনাৰ বগৰীটো ইমানো বেয়াও নহয়, ধুনীয়া মিঠা আছে। সিমান নাই, হেৰেঙা। আমি বিন্দাছ গৈ আছোঁ। আৰু এতিয়া আমি পাই গ'লোঁ নলবাৰী জিলাৰ কমাৰকুছি। ভনিতা বৈশ্যৰ ঘৰৰ পৰা ঘৰলৈ এইটো ৰাস্তাৰে এনেকৈ গৈ আছোঁ। আৰু এইটো এটা নদী পালোঁ, নদীটো বা কি নদী, এই দলংটোৰ সেইটো পাৰেই ভনিতা বৈশ্যৰ ঘৰটো। আৰু এতিয়া আমি বাইদেউৰ ঘৰ আহি পালোঁ, আৰু চাওক বাইদেৱে নতুনকৈ ঘৰ বনাই আছে, আৰু ওচৰতে থকা যিটো এইটো ঘৰ, এইটো ঘৰত বাইদেউহঁতে বৰ্তমান থাকে। এতিয়া বাইদেউৰ ঘৰটো চাওঁ আহক। আৰু বাইদেউৰ ঘৰটো এইটো, আৰু এইফালে পকী ঘৰ, বাইদেউৰ নতুন ঘৰ বনাই আছে। আৰু বাইদেৱে নাগাৰা নামৰ ক্ষেত্ৰত যি কীৰ্তি বা যি যশস্যা বা যি সন্মান পাইছে, এইটো চাওক, অসম আদিত্য বঁটা। আৰু এইটো হ'ল নলবাৰী হৰি মন্দিৰৰ পৰা বাইদেউক দিয়া অভিনন্দন পত্ৰ। আৰু চাওক, এইবিলাক হ'ল বাইদেৱে নাগাৰা নামত পোৱা বিভিন্ন সম্বৰ্ধনা পত্ৰ, মান পত্ৰ, আৰু এইবিলাক চাওক জাপি। এইটো হ'ল ৰাস্তা, আৰু এই ৰাস্তাটোৰ ওচৰতে এইটো বাইদেউৰ ঘৰ, আৰু বাইদেউৰ ঘৰৰ ওচৰতে এইটো শিৱ মন্দিৰ, আৰু এই শিৱ মন্দিৰতে এতিয়া কৰা হ'ব নাগাৰা নামৰ অনুষ্ঠানটো। আৰু ফ্ৰেণ্ডছ, ভনিতা বাইদেউৰ যিটো নাগাৰা দল আছে, নাগাৰা নামৰ দল আছে, সেই নাগাৰা নামৰ দলটোৰ আৰু ইয়াতে আখৰা কৰা হয়। আৰু ইয়াতে আপোনালোকৰ আখৰা কেনেকৈ চলে? ইয়াতে মানে ইয়াত আমাৰ ৰিহাৰ্চেল হয়, আৰু গধূলি ধৰক 6টা মানৰ পৰাই ৰাতি 9টা মানলৈকে ৰিহাৰ্চেলটো হোৱা যায়। ইয়াতে হয়। আৰু নাগাৰা দলৰ মূল মানুহটো মানে ভনিতা বাইদেউ। নমস্কাৰ বাইদেউ, কেনেকুৱা? ভাল লাগিছে, আৰু তোমালোকক লগ পাইছোঁ আজি, আমাৰ ঘৰলৈ আহিছা, বহুত ভাল লাগিছে। আৰু বাইদেউ, এইবাৰ নাগাৰা নাম কেনে চলিছে? ভালে চলিছে, মানে চাৰিওফালৰ মানে ইউটিউবাৰবিলাক মানে তোমালোকৰ দৰে আৰু বহুতে আমাক ভিডিঅ' কৰিছে, এনেকৈ বহুত ভিডিঅ' মানে ভাইৰেলো হৈছে। সেইটো কাৰণত বহুত ভাল লাগি আছে, মানে আৰু অহাবাৰৰ কাৰণে বহুত নামৰ পৰা ফোন কৰি আছে। আৰু বাইদেউ, অনুষ্ঠান আছে নে নাই এইকেইদিনৰ ভিতৰত? 1 তাৰিখৰ পৰা আছে, মাৰ্চৰ 1 তাৰিখৰ পৰা আছে। আৰু এতিয়া নাগাৰা নাম পৰিৱেশনৰ কাৰণে এওঁলোকে দলটো, বাইদেউ আপোনালোকৰ দলটো নামটো? আমাৰ মা যশোদা নাগাৰা নাম দল। মা যশোদা নাগাৰা নামৰ এতিয়া আপোনালোকে ছোৱালীৰ নাগাৰা নাম দেখিবলৈ পাব। এতিয়া আপোনালোকক ভনিতা বৈশ্য বাইদেউৰ সহযোগী মানে পালিবিলাকৰ সৈতে পৰিচিত কৰি দিম। আৰু এওঁ হ'ল নাগাৰা বাদক মানে নাগৰু। তোমাৰ নামটো? মোৰ নাম শ্ৰী সাগৰিকা বৰুৱা। আৰু তোমাৰ নামটো? শ্ৰী মানসী বৰুৱা। আৰু এজন নাগৰু আছে না? আমি দুজন। তুমিও? এই দুজন নাগৰু মানে নাগাৰা বাদক, আৰু এইফালে আছে পালিবিলাক। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী বৃষ্টি দাস। আৰু তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম পিংকি মজুমদাৰ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী ভূপালী কাকত। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী বৰষুণ। তোমাৰ নামটো? মোৰ নাম শ্ৰী অংকিতা ডেকা। লাজ লাগিছে নেকি মাস্ক লগাই লৈছা যে? তোমাৰ নামটো? মোৰ নাম শ্ৰী বৰ্ণালী দাস। যিগৰাকী মহান পুৰুষে আমাৰ অসমীয়া সমাজৰ ভেটি গঢ়ি গৈছে, মানে মহাপুৰুষ শংকৰদেৱৰ এটা বহুত অপূৰ্ব আপুৰুগীয়া কৃষ্ণ সংস্কৃতি হ'ল নাগাৰা নাম। নাম হ'ল নামনি অসমৰ এটা বিশিষ্ট পৰিবেশ্য কলা। আৰু
মানে নামনি অসমত নাগাৰা নামৰ এটা বিশেষ স্থান আছে আৰু এইটো হ'ল বাইদেউৰ ঘৰৰ ওচৰতে থকা শিৱ মন্দিৰটো আৰু ইয়াতে বাইদেউৰ দলটো সাজু হৈ আছে নাগাৰা নাম পৰিৱেশনৰ কাৰণে আৰু ফ্ৰেণ্ডছ এতিয়া নাগাৰা নামৰ কাৰণে সাজু আৰু বিশেষকৈ ভনিতা বাইদেউৰ নাগাৰা নামৰ দলটোৰ মুখ্য আকৰ্ষণ ভনিতা বাইদেউটো আছে তাৰ লগতে নাগৰু মানে নাগাৰা বাদকৰ বিশেষ এটা ভূমিকা আছে আৰু তুমি অলপ নাগাৰাৰ বিষয়ে কৈ দিয়াচোন নাগাৰাৰ বিষয়ে তাৰমানে কেনেকৈ বজাব লাগে কি বাদ্যযন্ত্ৰ থাকে মানে আমাৰ নাগৰাৰ ধৰক আমাৰ প্ৰথমতে পাঠক নিবেদই অকণমান হৰিধ্বনি দিয়ে তাৰপাছত আমি নাগাৰা বজা আৰম্ভ কৰোঁ আৰু নাগাৰাত থাকিব জাৰ্জ থাকে আৰু এটা কুৰকুৰি আছে আৰু এটা ডুবি আছে আৰু এইটো আমাৰ ডাঙৰ নাগৰা মুখে মুখে হৰি আৰু এতিয়া ভনিতা বাইদেউৰ লগত একেলগে বহি লৈছোঁ আৰু ভনিতা বাইদেউৰ পৰা কিছু কথা জানিম বাইদেউ আপোনাৰ এই ব্যতিক্ৰমী পৰিকল্পনাটো মানে ছোৱালী নাগাৰা বাদক লৈ এটা নাগাৰা দল গঠন কৰাৰ এই সুকীয়া পৰিকল্পনাটো কেনেকৈ আহিল মই মানে ভাবিলোঁ আৰু মানে উৰ্বশী দেখিলোঁ দেখি মানে মোৰো মনত ভাৱ হ'ল মানে নলবাৰী জিলাত মানে ছোৱালী নাগাৰা বাদক নাই আৰু সেইটো ভাবি মানে সিহঁতেও মানে আগতে দিহানামত নাগাৰা বজাইছিল নাগাৰা বজালি সিহঁতেও মাজে মাজে কয় যে আমাৰো নাগাৰা বজাবৰ মানে ইচ্ছা যায় আৰু মোৰ ভণ্টি হয় দুজনীয়ে হ'লে মানে সিহঁতক ক'লোঁ মই যে তোমালোকেও বজোৱা চেষ্টা কৰা আগুৱাই যোৱা মোৰ লগত তোমালোকে মই মানে তোমালোকক যথেষ্ট সহায় কৰিম যিমানখিনি পাৰোঁ সেনেকৈ গৈ আজি এইখিনি পাইছোঁ আৰু বাইদেউ আপুনি নাগাৰা নামৰ সৈতে জড়িত হোৱাৰ কিমানমান দিন হ'ল বহুত বছৰ হৈছে মই মানে বহুত সৰুৰে পৰা নাগাৰা নামৰ লগত জড়িত কিন্তু আগতে হয়তো মোবাইল নাছিল বা ফেচবুক এনেকুৱা নাছিল এনেকুৱা মানে ফেমাছ হোৱা নাছিলোঁ এতিয়া মানে আৰু আগতকৈ বহুত মানে ষ্টেপ পাইছোঁ এনেকৈ ওপৰলৈ গৈ আছোঁ আৰু বাইদেউ আপুনি যিহেতু এগৰাকী সাংসাৰিক মানুহ এগৰাকী পত্নী আপোনাক নাগাৰা নামৰ ক্ষেত্ৰত ঘৰৰ পৰা ভিনদেউৱে আপোনাৰ সঁহাৰিটো কেনেকুৱা ভিনদেউৰ বহুত মানে তেখেতে মানে কোনোদিন নকয় যে নাগাৰামত গৈ মানে এনেকৈ আছা তেনেকৈ আছা মানে যিমানখিনি পাৰে সিমানখিনি উৎসাহ জনায় মোক আৰু কমিটিবিলাকৰ লগতো তেখেতেই কথা পাতে মই কথা পাতিব নাই নামবিলাক তেখেতেই ৰাখে এটা নাম পৰিৱেশনৰ কাৰণে কিমান দিনমান আখৰা কৰিব লাগে সেইটো মানে ধৰা আমি যদি ভালকৈ কৰি লওঁ দিনটো তেতিয়াহ'লে আমাৰ 2 দিনত কমপ্লিট হৈ যায় আজিৰ দিনৰ পৰা দিনে ৰাতি যদি কৰোঁ আৰু যদি আমি ধৰা সন্ধিয়া 6 বজামানৰ পৰা 2 ঘণ্টামানকৈ ৰিহাৰ্চেল কৰোঁ তেতিয়াহ'লে আমাৰ 4 দিনমানত হৈ যায় 3-4 দিন আৰু বাইদেউক ধন্যবাদ জনাইছোঁ আৰু আজিকালি নাগাৰা নামৰ ক্ষেত্ৰত য'তে যায় ত'তে তাৰমানে সাগৰিকা বৰুৱা মানে শ্ৰেষ্ঠ নাগৰা বাদক মানে নাগৰুক লাগে আৰু তেওঁৰ যি নাগৰা বাদনৰ কৌশল সেইটো খুবেই সুকীয়া আৰু সেইকাৰণে তেওঁ শ্ৰেষ্ঠ বঁটা লাভ কৰিছে নাগৰা বাদনৰ ক্ষেত্ৰত আৰু এইফালে সাগৰিকা বৰুৱা নমস্কাৰ আৰু তোমাৰ অভিজ্ঞতা কেনেকুৱা নাগাৰা নামৰ ক্ষেত্ৰত নাগাৰা নামৰ ক্ষেত্ৰত বৰ্তমান বেয়া নহয় কাৰণ আমাৰ যিটো মীনাগুৰু আছে মীনাগুৰু মোক যথেষ্ট সহায় কৰিছে আমাৰ পাঠক নিবেদে সহায় কৰিছে আৰু আমাৰ যিজন নামৰে দাদা আছে গলপ দা দ্বিজেন দা দুজনে মোক সহায় কৰিছে আৰু তুমি যে নাগাৰা বাদনৰ ক্ষেত্ৰত শ্ৰেষ্ঠ নাগাৰা বাদকৰ পুৰস্কাৰ পাইছা সেই ক্ষেত্ৰত তোমাৰ অনুভৱটো কেনেকুৱা
অনুভৱটো বিৰাট ভালে লাগিছে, আনন্দ লাগিছে। আৰু অকল শ্ৰেষ্ঠ নাগাৰা বঁটাটো ময়ে নহয়, আমাৰ মেইন নাগৰো পাইছে, আমি দুয়োজন মিলিয়ে পাইছোঁ। কাৰণ যদি আমাৰ মেইন নাগৰো মোৰ লগত নাথাকে বা মই যদি তাইক সহযোগ নকৰোঁ তেনেহ'লে আমি পোৱাৰ অসম্ভৱ। আমি দুয়োজনক সহায় কৰোঁ বা আমাৰ পাঠক নিবিদেও আমাক সহায় কৰিছে আৰু আমাৰ ষ্টাফটো পাৰ্লিবিন্দু আমাক সহায় কৰিছে। তেনেকৈ শ্ৰেষ্ঠ নাগৰৰ বঁটাটো আমি পাব সক্ষম হৈছোঁ আৰু ধৰক ৰাইজৰ মৰম আশীৰ্বাদ যথেষ্ট পাইছোঁ, সেইকাৰণে খুবেই আমাৰ ভাল লাগিছে। বৰুৱাৰ এটা নাগাৰা বাদনৰ এটা শ্বৰ্ট ভিডিঅ' খুবেই ভাইৰেল হৈছিল, সেই ভিডিঅ'টো ভাইৰেল হোৱাত তোমাৰ কেনেকুৱা অনুভৱ হৈছে? বহুত ভাল লাগিছে, বহুত আনন্দ লাগিছে, যথেষ্ট আনন্দ লাগিছে। বহুত ৰাইজৰ মৰমো পাইছোঁ আৰু বহুতে বেয়া বেয়া কিছুমান কমেণ্টো মাৰে আৰু কিছুমানে বহুত ভাল কমেণ্ট মাৰে, ভাল লাগিছে। যিবিলাকে বেয়া কমেণ্ট মাৰিছে সেইবিলাকক মই অনুৰোধ কৰিছোঁ যাতে ইমান বেয়া কমেণ্ট মাৰিব নালাগে। কাৰণ ছোৱালী এজন হৈ কিনে কিমানখিনি দেখাব পাৰে, ধৰক কিমানখিনি কষ্ট কৰে, এইখিনি ভাবিব লাগে। আৰু যিবিলাকে বেয়া কমেণ্ট মাৰে, মোৰ অনুৰোধ আপোনালোকে মাৰিব নালাগে। যদি আমাৰ কিবা ভুল হৈছে আপোনালোকে আমাক শুধৰাই দিব। আৰু শেষত তোমাৰ বিষয়ে অলপ কৈ দিয়া, তুমি কি কৰা আৰু সেই বিষয়ে? মই এতিয়া বৰ্তমান হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিছোঁ। মোৰ এটা ডান্স গ্ৰুপ আছে, মই ডান্সো কৰোঁ, মই বাহিৰতো যাওঁ। যেতিয়া আমাৰ নামৰ ধৰক নাম নপৰে, ধৰক এমাহ 15 দিন নাম নপৰে, তেতিয়া মই বাহিৰত গুচি যাওঁ। আকৌ যেতিয়া নাম থাকে তেতিয়া আকৌ মই গুচি আহোঁ, আহি কিনে মই ইয়াত নামৰ মাজত পৰিৱেশন কৰোঁ আৰু। আৰু ফ্ৰেণ্ডছ, বাইদেউৰ লগতে বাইদেউৰ এই মহিলা নামৰ দলটোক বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ এইখিনি সময় দিয়াৰ কাৰণে। আৰু বাইদেউ ধন্যবাদ জনাইছোঁ আপোনালোক।